বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আজি মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভাৰ অন্তিমটো দিন আজি 4 সমষ্টিত চলিছে নিৰ্বাচনী প্ৰচাৰ ডিমৌত প্ৰথমখন বিজয় সংকল্প সভাৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে সমষ্টিটোৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ জনসভাত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো তিতাবৰৰ পৰা ভাল হ'বনে বেয়া হ'ব এটা কথা মোক কওকচোন ধুতি লুঙি ভাল নে চাকৰি ভাল সবে কবাদে মনৰ পৰা ধুতি লুঙি ভাল নে চাকৰি ভাল চাকৰি খুটা কম্বল ভাল নে লাখপতি বাইদেউ ভাল আঠুৱা ভাল নে মিঠাতেল ভাল গেঞ্জি পায়জামা ভাল নে গেছৰ চিলিণ্ডাৰ দুটা ভাল ধীৰাজ গোৱালা ভাল নে প্ৰাণকৰ্মী ভাল ধীৰাজ গোৱালা ভাল নে প্ৰাণকৰ্মী ভাল ধীৰাজ গোৱালা ভাল নে ভাস্কৰ হাজৰিকা ভাল পাক্কা কলেতো তেতিয়ালে মই আৰু এটা তিতাবৰক প্ৰেজেন্ট দিম 2 লাখটো চাকৰি হ'ব কিন্তু ডেকা ল'ৰা ছোৱালী সবে চাকৰি কৰিব নোখোজে আৰু কিছুমানে চাকৰি নাপায় যোৱাবাৰ আমি এটা আঁচনি আনিছিলো CM AAA মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াতে এজন লৰাই ব্যৱসায় কৰিবৰ কাৰণে লৰা ছোৱালীয়ে 2 লাখ টকা পায় বেংকত লোন নহয় চৰকাৰে ডাইৰেক্ট দিয়ে ইন্টাৰেষ্টটো দিব নালাগে যোৱাবাৰ তিতাবৰৰ 400-500 লৰাই এই সুবিধা পাইছে এইবাৰ মই তিতাবৰৰ যুৱ মৰ্চা আৰু লৰা ছোৱালী বিলাকৰ কাৰণে 10,000 লৰা ছোৱালীক মই 2 লাখকৈ টকা দিম কিমান লৰা ছোৱালীক 2 লাখকৈ দিম 10,000 1,000 2,000 নহয় 10,000 অৰুণোদয় আৰু 10,000 CM AAA ভাল হ'ব না নাই আৰু তিতাবৰৰ ফ্লাইঅভাৰ টাইভাৰটো এইবিলাক এৰি দিয়ক এইবিলাকতো মূৰৰ ওপৰত দি দিয়ক এইবিলাক সৰুৱে কাম ঠিক আছে আমি ডাঙৰ কাম কৰিব লাগিব তিতাবৰত আপোনালোকে চাওক 200 বছৰ হৈ গ'ল চাহ বাগিচাৰ শ্ৰমিকসকল অসমত আহিছিল 200 বছৰত মাটিৰ পট্টা নাপালে এইবাৰ আমি মাটিৰ পট্টা দিছো লগতে মই কৈছো যে পট্টাৰ লগতে PMY ঘৰ এটা দিম আৰু ভাল হ'বনে বেয়া হ'ব আৰু আমাৰ গাঁৱতো যিসকলে জিঅ' টেগিং কৰি থৈ দিছে ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণেও মই নতুন 15 লাখ ঘৰৰ ব্যৱস্থা কৰিম নতুনকৈ 15 লাখ ঘৰ হ'ব জিঅ' টেগিং হৈ থকা মহিলাসকলক আমি ঘৰৰ সুবিধা দিম চাহ বাগিচাৰ মজদুৰি 136 টকা আছিল মোৰ 5 বছৰত মই মজুৰি কৰিলো 280 টকা অহা 5 বছৰত মজুৰি হ'ব 450 টকাৰ পৰা 500 টকা শ্ৰদ্ধাৰ ৰাইজ বিজেপি এটা পাৰ্টি যোনে 2 লাখ চাকৰি দিব পাৰে 40 লাখ মহিলাক লাখপতি বনোৱাৰ সংকল্প ল'ব পাৰে 10,000 যুৱকক CM AAA দিব পাৰে আৰু বিজেপি এটা পাৰ্টি যোনে অসমৰ মহিলা সমাজক 2টাকৈ গেছ চিলিণ্ডাৰ দালি তেল নিমখ চাউল চেনি দিব পাৰে কাৰণ আমি ৰাইজৰ কাৰণে কাম কৰিব খোজো বিজেপিৰ দিনত অসমত গুলি বাৰুদ নোহোৱা হ'ল মোৰ মনত আছে মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হওঁ প্ৰথমতে মোৰ সন্মুখত সমস্যা আহিছিল তিতাবৰৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এজনক আলফাই কিডনেপ কৰি লৈ গৈছিল তাৰ পিছত আজিলৈকে অসমত
এটাও ঘটনা ঘটিব দিয়া নাই আন্দোলনবোৰ নোহোৱা হ'ল গুলি বাৰুদ গ্ৰেনেড নোহোৱা হ'ল এতিয়া লৰা ছোৱালীয়ে আন্দোলন পাহৰিলে এতিয়া এডিআৰিৰ কথা শুনে এতিয়া লৰাবিলাকে আন্দোলন পাহৰিলে কামাণ্ডো বেটেলিয়নৰ কথা শুধে পৰিবেশ পৰিৱৰ্তন হ'ল ক্লাস 9ত সাইকেল স্কুটি জীৱন প্ৰেৰণা অসমত প্ৰতিদিনেই 10 কিলোমিটাৰকৈ নতুন ৰাস্তা পকী হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল আজি আমাৰ জাতিৰ জীৱনলৈ পৰিৱৰ্তন আহিল প্ৰথমবাৰৰ বাবে অসমীয়াই বাংলাদেশী মিয়াৰ বিৰুদ্ধে যুঁজিছে আমাৰ কাৰ্যকালত কংগ্ৰেছে বাংলাদেশী মিয়াৰ ভোটৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি কৰিছিল মই মুখ্যমন্ত্ৰী হৈ তেওঁলোকক 1.5 লাখ বিঘা মাটিৰ পৰা এভিকশন কৰিল কংগ্ৰেছৰ দিনত ডেইলি গড় মৰিছিলে একেই চৰকাৰ একেই পুলিচ আমাৰ চৰকাৰৰ দিনত কাজিৰঙাত গড় নমৰে কাজিৰঙাত পৰ্যটক যায় দিনে দিনে পৰ্যটকৰ সংখ্যা বৃদ্ধি পায় আমাৰ চৰকাৰৰ দিনত চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি ভাৰতবৰ্ষৰ চাৰিওফালে লাচিতৰ শৌৰ্য বীৰ্য বিয়পি পৰিল শ্ৰদ্ধাৰ ৰাইজ অসমীয়া ভাষাক আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব পাৰিলো বিহু ঝুমুৰ বাগৰুম্বাক আমি ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গলো এতিয়া যদি কোনোবাই কয় বিজেপি অসমীয়া নহয় তেতিয়াহলে যদি বিজেপি অসমীয়া নহয় তেতিয়ালে বাংলাদেশী লুঙিত ধৰি থকা কেটা অসমীয়া নেকি যদি ধীৰাজ গোৱালা অসমীয়া নহয় বাংলাদেশৰ পৰা হা মিয়া কেটা অসমীয়া নেকি আজি নতুনকৈ इंग्लैंडत गले और असम से आया हूं अच्छा वहां चाय बनता है हाँ चाय बनता है सब অসমীয়াই চাহক লৈ গৌৰৱ কৰে বাহিৰত গলে কি কয় असम में आइए चाय होते हैं আৰু চাহ বাগিচাৰ মজদুৰজন অসমীয়া নহয় তেনেকুৱা হ'ব পাৰে নেকি আপোনালোকে মোক কওক যি কেইগৰাকী মানুহে চাহ উৎপাদন কৰি অসমৰ নাম পৃথিৱীত বিয়পাইছে তেওঁলোক অসমীয়া নহয় এনেকে জাতি হ'ব নেকি এনেকে সমাজ নিৰ্মাণ হ'ব নেকি কেইজনমান মানুহে তিতাবৰ আৰু বিশ্বনাথত উলিয়াইছে বোলে চাহ বাগিচাৰ মানুহ অসমীয়া হ'ব পাৰে নেকি চাহ বাগিচাৰ শ্ৰমিকে 200 বছৰ কপালৰ ঘাম মাটিত পেলাই জননী জন্মভূমিক সেৱা কৰিছে এই ৰাজনীতি সংকীৰ্ণ ৰাজনীতি এই ৰাজনীতিয়ে আমাক জাতিটোক আগুৱাই লৈ যাব নিদিয়ে মানুহে আমাক হাঁহিব যে চাহ বাগিচাৰ শ্ৰমিক অসমীয়া নহয় বড়ো অসমীয়া নহয় মিচিং অসমীয়া নহয় আমাৰ জাতি কেনেকৈ বাচি থাকিব বাংলাদেশী আমাক লৈ লব আমি অসমীয়া জাতি নোহোৱা হৈ যাম মই তিতাবৰৰ ৰাইজক অনুৰোধ কৰিম ভোট দিয়ক নিদিয়ক বেলেগ কথা কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান এজনক অসমীয়া নহয় বুলি যাতে কোনেও নকয় ৰাজনীতি আহিব আৰু যাব কিন্তু সমাজখন কোনোবা এজন এমএলএ হ'ব লাগে বুলি আমি ভাঙি দিব নোৱাৰো সমাজ থাকিব লাগিব অসমীয়া জাতি থাকিব লাগিব আৰু চাহ বাগিচাৰ শ্ৰমিকসকলক বাদ দি অসমীয়া জাতি নিৰ্মাণ হ'ব নোৱাৰে অসমীয়া জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে বিহু ঝুমুৰ বাগৰুম্বা সকলোকে লৈ যেতিয়া আমি আগবাঢ়িম
বাংলাদেশী আমাৰ ওপৰত থাকিব নোৱাৰিব কিন্তু যেতিয়া আমি কম ই দাস ই কলিতা ই আহোম ই চুতীয়া ই চাহ জনজাতি বড়ো ই মিচিং ই মিৰি সমাজ নাথাকে সমাজ ভাঙি যাব হ'ব পাৰে ভাস্কৰ হাজৰিকা এমএলএ হক মোৰ কোনো আপত্তি নাই কিন্তু ভাস্কৰ বৰুৱা এমএলএ হক মোৰ কোনো আপত্তি নাই কিন্তু এমএলএ হোৱাৰ স্বাৰ্থত নকব ধীৰাজ গোৱালা অসমীয়া নহয় ধীৰাজ গোৱালায়ো অসমীয়া স্কুলত পঢ়িছে ধীৰাজ গোৱালায়ো অসমীয়াত কথা কয় ধীৰাজ গোৱালাৰ দৰে হাজাৰজন চাহ বাগিচাৰ শ্ৰমিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা নাম ধৰ্ম গ্ৰহণ কৰে হাজাৰজন সত্ৰলৈ যায় হাজাৰজন নামঘৰলৈ যায় তিতাবৰ আমাৰ জাতীয় জীৱনৰ মূল ভেটি যোৰহাট তিতাবৰ শিৱসাগৰে অসমীয়া জাতিক বহু দিনৰ পৰা আলোকৰ ৰাস্তা দেখুৱাই আহিছে পোহৰৰ ৰাস্তা দেখুৱাই আহিছে এতিয়া আমি এই তিতাবৰৰ পৰাই সমাজ ভাঙিব নোৱাৰো ভোট দিয়া নিদিয়া ব্যক্তিগত কথা কোনবাই কাবাক ভোট দিব পাৰে নিদিব পাৰে ভাস্কৰ বৰুৱাই বহুত কাম কৰিছে তিতাবৰত ভোট দিম বিজেপিয়ে বহুত কাম কৰিছে বিজেপিক ভোট দিম ধীৰাজ গোৱালা যুৱ প্ৰজন্মৰ নেতা ভাল কাম কৰিব ধীৰাজ গোৱালাক ভোট দিম আমাৰ নিজৰ কথা কিন্তু যদি কোনোবাই কয় যে চাহ বাগিচাৰ সন্তান অসমীয়া নহয় জাতিটোক আঘাত কৰা হ'ব জাতিটোক ঘুণীয়া কৰা হ'ব জাতিটোক দুখ দিয়া হ'ব জাতিটোক কষ্ট দিয়া হ'ব মই অন্তত আশা কৰিম কংগ্ৰেছৰ মানুহে বহু দিনৰ পৰা এই ৰাজনীতি কৰি অসমীয়া মানুহক ভাঙি চিঙি থৈ গ'ল অন্তত বিজেপিৰ যাতে কোনো সদস্যই কেতিয়াও নকয় ধীৰাজ গোৱালা অসমীয়া নহয় বুলি তাতকৈ আমাৰ বাবে দুখৰ দিন আৰু একো নাথাকিব ধীৰাজ গোৱালাক আমি হৰুৱাব লাগে 10টা কথা কৈ হৰুৱাও কি কৰিব ধীৰাজ গোৱালা একো কৰিব নোৱাৰে ভাস্কৰ ভাল বহুত কৰিব সব কওক হৰুৱাৰ বহুত বুদ্ধি আছে কিন্তু সেই পাত পাখুপাত অস্ত্ৰ নামাৰিব যি পাত পাখুপাত অস্ত্ৰই আমাৰ জাতিটোক জীৱনলৈ খণ্ড খণ্ড কৰি ভাঙি থৈ যাব কিছুমান কাম ইলেকশ্যনৰ কাৰণে কৰিব নালাগে কংগ্ৰেছে যোৱা কেইবাটাও দিনত নকৰিবলগীয়া বহুত কাম কৰি আছে মোক আক্ৰমণ কৰিছে মই কৈছো মোক আক্ৰমণ কৰিব নালাগে মই কিমান চাকৰি দিছো তুমি কিমান চাকৰি দিছা প্ৰমাণ কৰা মই যদি কম দিছো মোক হৰুৱাই দিয়া মই কিমান মেডিকেল কলেজ বনাইছো তোমালোকে কিমান মেডিকেল কলেজ বনাইছা হিসাব দিয়া মই যদি কম বনাইছো মোক হৰুৱাই দিয়া যদি মই চাকৰি দি এটা টকাও লৈছো মোক ইলেকশ্যনত হৰুৱাই দিয়া কিন্তু বেলেগ নহয় তিতাবৰতো লৰাক চাকৰি দি টকা খোৱাৰ কংগ্ৰেছৰ দিনত বহুত উদাহৰণ এতিয়াও এই তিতাবৰতে আছে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাম অসমীয়া জাতিৰ সংকট আজি দুৱাৰ দলিত তিতাবৰৰ নিচেই কাষতে গোলাঘাট কেইদিনমান আগতে গোলাঘাটত কেনেকৈ বাংলাদেশী সোমাইছিল আমি কেনেকৈ দিনে ৰাতি এভিকশন কৰি গোলাঘাটৰ পৰা বাংলাদেশী খেদিলো আপোনালোকে নিজে দেখিছে জাতিটো যদি দুৰ্বল হৈ যায় অকল নামনি মধ্য নহয় উজনি অসমৰ ৰাইজো নিৰাপদে কেতিয়াও থাকিব নোৱাৰে এই নিৰ্বাচনে জাতিটোক শক্তি দিয়ক অসমীয়া মানুহে যেতিয়া উদাৰভাৱে চাহ বাগিচাৰ শ্ৰমিক এজনক ভোট দিব আৰু চাহ বাগিচাৰ শ্ৰমিকে উদাৰভাৱে যেতিয়া এজন গগৈ কলিতা খাউণ্ডক ভোট দিব তেতিয়াই জাতিটো নিৰ্মাণ হ'ব তেতিয়াই জাতিটো আগবাঢ়ি যাব আজি গোলাঘাটত চাহ বাগিচাৰ শ্ৰমিকে অজন্তা নেওগক ভোট দিব নাজিৰাত চাহ বাগিচাৰ শ্ৰমিকে
ময়ূৰ বৰগোহাঁইক ভোট দিব। দিল্লীৰ বাসগৃহত পৱন খেৰাক বিচাৰি নাপালে অসম আৰক্ষীয়ে। পৱন খেৰাৰ বাসগৃহত অভিযান চলালে অসম আৰক্ষীয়ে। পৱন খেৰাৰ বাসগৃহৰ পৰা নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। নতুন দিল্লীৰ পূব নিজামুদ্দিন D12 নম্বৰ বাসগৃহত দিল্লী আৰক্ষীৰ সহযোগত অভিযান চলাইছিল অসম আৰক্ষীয়ে। পৱন খেৰাক বিচাৰি অভিযান আৰম্ভ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল পৱন খেৰাই। মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খন দেশৰ পাছপৰ্ট থকাৰ লগতে আমেৰিকাত বৃহৎ পৰিমাণৰ সম্পত্তি থকাৰ অভিযোগ আনিছিল এইগৰাকী পৱন খেৰাই। ভুল তথ্য প্ৰকাশ কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছ নেতাগৰাকী। Case has been registered in Crime Branch Police Station Guwahati, and we wanted Mr. Pawan Khera in connection with the case. तो हम उनको ढूंढ के आया था, अभी मिला नहीं वो, and we have searched his house. We found some incriminating things which I cannot disclose right now. But where he has been, मुझे अभी पता नहीं वो कहाँ है, but I will trace him out. আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আগবঢ়াম। খেৰা ইতিমধ্যে এতিয়াতো পলাল নহয়, এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এটা পলাই গ'ল। নাই এনে মাথা বেয়া আছে, এতিয়াতো পলাল নহয়, এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এটা পলাই গ'ল। নাই এনে মাথা বেয়া আছে। আৰু অভিযোগ সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেও দিছে প্ৰতিক্ৰিয়া। अरे जो इल्जाम उन पर लगाया गया है, उनकी डबल इंजन की सरकार है, यहाँ भी उनकी सरकार है और केंद्र में भी है। फिर उनका फॉरेन मिनिस्टर इसी स्टेट का है, उनके पार्टी का ही है, कैबिनेट मिनिस्टर फॉरेन मिनिस्टर उनके पार्टी का ही है, स्टेट मिनिस्टर उनके पार्टी का है। क्या वो सो रहे हैं? वो देने दो ना रिप्लाई कि ये झूठ है सच है। हम तो सरकार से ये क्लैरिफिकेशन पूछेंगे कि सच है, लेकिन वो देने के बजाय एकदम अगर FIR करते हैं करने दो, उसको कोई डरता है? जो होता है हम फेस करेंगे। পৱন খেৰাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী মল্লিকাৰ্জুন খৰ্গে প্ৰত্যুত্তৰ। মুখ্যমন্ত্ৰী প্ৰথমে বিদেশ মন্ত্ৰী কিয় তথ্য দেখুওৱা হোৱা নাছিল? বিদেশ মন্ত্ৰীৰ পৰা খবৰ লৈ অভিযোগ তুলিব লাগিছিল, তেতিয়াহ'লে পাতালত থাকিলেও এতিয়া খেৰাক অসম আৰক্ষীয়ে বিচাৰি উলিয়াব। खड़गे जी का उम्र हो गया, अभी भी जैसा बात कर रहे हैं। आप लोगों को जलील करेगा, लोगों को बेइज्जत करेगा और फिर बोलेगा हम फॉरेन मिनिस्टर पूछूंगा। तुम्हारा दामाद है क्या फॉरेन मिनिस्टर? पहले झूठ मूठ कागज क्यों लाया? पहले जाके फॉरेन मिनिस्टर को क्यों नहीं पूछा? कौन है ये खड़गे? क्या लुका छुपी का खेल है? असम, अरे कहाँ असम पुलिस को नहीं जानते, पाताल से भी उखाड़ के ले आएगा। कहाँ मिलेगा ये पवन खेरा? असम लासित बरफुकन का देश है, कौन सा ये पवन खेरा है? पाताल में भी लुकेगा तो हम उठा के लेके आएगा। तुम बताओ ये कागज तुम किसको दिए थे? मेरा डाउट है ये कागज राहुल गांधी दिए थे उनको। सो ये मुकदमा राहुल गांधी तक जाएगा और हमें डरवाने का कोशिश मत करो। ये असम है, हमने 17 टाइम्स इस्लामिक इन्वेशन का खिलाफ लड़ाई लड़ा। हम अलग दुनिया से आए हुए बंदा हूं। ये खड़गे आरगे हम केयर भी नहीं करता हूं। শপত ল'বলৈ বটটোৱালে নাহে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী য'তে থাকে থাকক, মই যোৰহাটত থাকিম বুলি মন্তব্য। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত কেমেৰা মাতি শপত লওক, একে সময়তে মই যোৰহাটত থাকি শপত ল'ম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গৌৰৱ গগৈ। তেওঁ টাইমটো ঠিক কৰি লওক, তেওঁ অহা কাইলৈ তেওঁ য'ত যাবলৈ বিচাৰে তাত যাওক। একে সময়ত মই যোৰহাটত থাকি একে সময়তে ময়ো শপত খাবলৈ মই ৰেডি, মই শপত খাই ক'বলৈ ৰেডি। তো তেওঁলোকে একে টাইমত কৰক, তেওঁ গুৱাহাটীত কৰক, মই যোৰহাটত কৰিম, মোৰ আপত্তি নাই। যদি 10টা বজাত ক'বলৈ 10টা বজাত কৰক, মোৰ একো আপত্তি নাই, কৰক। তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে। ময়ো আমি কেমেৰাখিনি আমি
যোৰহাটলৈ মাতি দিম তেওঁ তাত কৰক আমি ইয়াত কৰিম কিনো কথা আছে হ'ব তেওঁ কেমেৰাত শপত খালে এইটো কি শপত হ'ল কিন্তু মোৰোতো সময় নাই কিন্তু আমিতো তুমি চেলেঞ্জ দিছা তেওঁ মোক একো নালাগে শপত খাই তেওঁ খালি পাকিস্তানৰ পৰিবাৰৰ বেংক একাউণ্টটো আমাক দি দিয়ক ইমানে কাম এইটো গীতা ভাগৱতক অপমান কৰাৰোতো এটা লেভেল থাকিব হয় নহয় এইটো আপুনি ভাৰ্চুৱেলি ভগৱানক লগ পাব নেকি ইয়াৰ এটা কি মানুহ কি আছে নাজানো তেওঁ টাইমটো ঠিক কৰি লওক তেওঁ অহা কাইলৈ তেওঁ য'ত যাবলৈ বিচাৰে তাত যাওক একে সময়ত মই যোৰহাটত থাকি একে সময়তে ময়ো শপত খাবলৈ মই ৰেডি মই শপত খাই ক'বলৈ ৰেডি তো তেওঁলোকে একে টাইমত কৰক তেওঁ গুৱাহাটীত কৰক মই যোৰহাটত কৰিম মোৰ আপত্তি নাই যদি 10টা বজাত ক'বলৈ 10টা বজাত কৰক মোৰ একো আপত্তি নাই কৰক তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে ময়ো আমি কেমেৰাখিনি আমি যোৰহাটলৈ মাতি দিম তেওঁ তাত কৰক আমি ইয়াত কৰিম কিনো কথা আছে হ'ব তেওঁ কেমেৰাত শপত খালে এইটো কি শপত হ'ল কিন্তু মোৰোতো সময় নাই কিন্তু আমিতো তুমি চেলেঞ্জ দিছা তেওঁ মোক একো নালাগে শপত খাই তেওঁ খালি পাকিস্তানৰ পৰিবাৰৰ বেংক একাউণ্টটো আমাক দি দিয়ক ইমানে কাম এইটো গীতা ভাগৱতক অপমান কৰাৰোতো এটা লেভেল থাকিব হয় নহয় এইটো আপুনি ভাৰ্চুৱেলি ভগৱানক লগ পাব নেকি ইয়াৰ এটা কি মানুহ কি আছে নাজানো আৰু এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি